হেল্ল' গাইজ, আপোনালোকে দেখিব পাৰিছে মই এতিয়া ক'ত গৈ আছোঁ আৰু ক'ত কেনেকৈ কি কৰি আছোঁ অলৰেডি মই আপোনালোকক ক'ব বিচাৰোঁ। আৰু এতিয়া মই গৰু লৈ ঘৰৰ ফালে গৈ আছোঁ। আপোনালোকে দেখিব পাৰিছে এইটো আমালোকৰ গৰু হয় আৰু পথাৰৰ মাচানত আহিছোঁ। আপোনালোকৰ পথাৰৰ পিছফালখন দেখিব পাৰিছে কেনেকৈ ধুনীয়া লাগে আৰু দেখাৰ পিছতে কেনেকৈ এখন ডাঙৰ এইফালে গাঁও আছে অলৰেডি। আৰু মই পথাৰখনত বহুত কিছু চাব মন যায়। এইফালৰ পৰা আপোনালোকে দেখিব পাৰিছে কিমান ডাঙৰ পথাৰখন আৰু তামোল গছো আছে আৰু গোটেইখিনি সুবিধা আছে আমালোকৰ। এতিয়া বৰষুণ দি আছে, এইটো কাৰণত মই কৈ আছোঁ। এতিয়া দেখি আছে নেকি আমালোকৰ গৰুৱা এইটো গৰুৱে গোটেইখিনি। আৰু কেইদিনমান পিছত খেত হ'ব। ইয়াত পুখুৰী আছে, ইয়াত ৰাজহাঁহ আহি আছে। মই জুম কৰি আপোনালোকক দেখুৱাই আছোঁ। এই দেখিব পাইছে ৰাজহাঁহ। আৰু এতিয়া গৰুটো লৈ মই আহিছোঁ, আপোনালোকে দেখিব পাৰিবা। আৰু মই ইয়াত আছোঁ তিহত, আপোনালোকে দেখি লোৱা। এইফালে গোটেইখিনি পিছফালে মোৰ আৰু বাইপাছৰ ৰোড আৰু আগত আছে। এইটো কাৰণে মই কৈ আছোঁ ভিডিঅ'টো এনেকৈ শ্বেয়াৰ মাৰক আৰু ভিডিঅ'ৰ লাষ্টত এটা কমেণ্ট কৰি দিয়ক আৰু এটা ছাবস্ক্ৰাইবাৰ কৰি দিয়ক। আৰু মই সদায় এনেকৈ ভিডিঅ' বনাই থাকোঁ, আপোনালোকে দেখিব পাৰিবা। আৰু মই কালি এটা নিউ ব্লগ 10টা পিছত আপলোড দিম। এইটো কাৰণে মই কৈ আছোঁ মোৰ ভিডিঅ'টো বেছ কৰি চাই থাকিবা।